বিশ্বজুৰি সমাদিত এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ আৰু আমাৰ অসমৰ পৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেৱৰ মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে আমিও দেশবাসীৰ লগতে অত্যন্ত ব্যথিত। আজি আমি চাৰিজন, মই আমাৰ বিৰোধী দলৰ প্ৰতি মাননীয় সাংসদ ৰকিবুল হাছান ডাঙৰীয়া, AICC ছেক্ৰেটাৰী ৰজিনা দেৱী, আমি চাৰিজনে আজি আহি তেখেতৰ পাৰ্থিৱ শৰীৰত সমবেদনা জনাওঁ। তেখেতৰ সহধৰ্মিনীক লগ ধৰিও আমি সমবেদনা জনাইছোঁ আৰু আমি অসম কংগ্ৰেছে আমি সকলোৱে মিলি অসমত এসপ্তাহমানৰ ভিতৰত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবৰ কাৰণেও সিদ্ধান্ত লৈছোঁ। আৰু এই সময়ত নিশ্চয় আমি সোঁৱৰিব লাগিব ভূপেন হাজৰিকা সেতু তেওঁ যি নেতৃত্ব লৈছিলে, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন শৰাইঘাটৰ দলং তেখেতে দুৱাৰ মুকলি কৰিবলৈ নাপালে, কিন্তু আৰম্ভ তেখেতে কৰিছিলে। গেছ ট্ৰেকাৰ, আমাৰ বগীবিলৰ ব্ৰিজৰ যি কাম স্থবিৰ হৈ পৰিছিলে, তেখেতে সেইটো খৰতকীয়া কৰিবলৈ চেষ্টা কৰিছিলে। তাৰ লগতে গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মনমোহন সিং ডাঙৰীয়াৰ যিটো দেশজুৰি অৱদান, সেইটো সকলোৱে নিশ্চয় মনত পেলাব। আৰু তেখেতে যিধৰণে নিজেই কৈছিলে যে ইতিহাসৰ পাতত তেখেতৰ নাম সোণালী আখৰে সঁচাকৈ লিখা থাকিব। আমি এই মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু পৰিয়ালক তথা তেখেতৰ শুভাকাংক্ষীসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।